নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 1 জুলাই আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। আজি হৈছে 1 জুলাই আৰু আজিৰ পৰাই সলনি হ'ল 9টাকৈ নিয়ম আৰু নিয়ম সলনি হৈ আহিছে কেইবাটাও নতুন নিয়ম। জনাইছোঁ সবিস্তাৰে খবৰ। আজি হৈছে 1 জুলাই আৰু দেশৰ কোটি কোটি জনতাৰ বাবে সলনি হ'ল 9টাকৈ নিয়ম। সলনি হোৱা 9টা নিয়ম এতিয়াই জানি লওক আপুনি। হ্ৰাস পালে LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আৰু প্ৰতিটো চিলিণ্ডাৰৰ দাম হ্ৰাস পালে 183.50 টকাকৈ আৰু আজিৰ পৰা আঁতৰিল পেট্ৰল ডিজেলক লৈ সকলো নিষেধাজ্ঞা। বাণিজ্যিক ক্ৰেতাৰ ক্ষেত্ৰতো নাথাকিব 200 লিটাৰৰ সৰ্বোচ্চ সীমা আৰু টিকট অবিহনে ৰেলত উঠিলেই তাৎক্ষণিকভাৱে ভৰিব লাগিব আপুনি 500 টকাৰ জৰিমনা। আমি কেইবাটাও নিয়ম জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আৰু ৰেল ষ্টেচন ৰেলত কঠোৰ হ'ব TTE আৰু আপত্তিজনক বস্তু ৰেলত নিলে বিহা হ'ব কঠোৰ শাস্তি। নতুনকৈ গাড়ী ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহি পৰিছে দুখবৰ। যদিহে আপুনি ভাবিছে যে জুলাই মাহত এখন নতুন গাড়ী ক্ৰয় কৰিব তেন্তে আপোনাৰ বাবে আছে এক দুখবৰ। 1.5% বৃদ্ধি প্ৰতিখন বাহনৰ মূল্য আৰু বাণিজ্যিক বাহনৰ মূল্য 2.5% বৃদ্ধি পাব আৰু আধাৰ কাৰ্ডত ইমেইল আপডেট কৰাটো আজিৰে পৰা হ'ব বিনামূলীয়া আৰু এই পূৰ্বে এই সেৱাৰ মূল্য আছিল 75 টকা আৰু আজিৰে পৰা 31 ডিচেম্বৰলৈ হ'ব সম্পূৰ্ণ বিনামূলীয়া সেই আধাৰ কাৰ্ডৰ সংযোজন আৰু এই ৰেহাই কেৱল নতুন আধাৰ মোবাইল এপৰ জৰিয়তেহে উপলব্ধ হ'ব আৰু অন্য কোনো পদ্ধতিৰে আপডেট কৰিলে মাচুল দিব লাগিব আপুনি। আৰু আজিৰে পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মতো হৈছে বৃহৎ পৰিৱৰ্তন। আজিৰে পৰা ব্যয়বহুল হৈছে পাছপৰ্টৰ মাচুল আৰু 36 পৃষ্ঠাৰ পাছপৰ্টৰ মাচুল হৈছে 2500 টকা আৰু 60 পৃষ্ঠাৰ সাধাৰণ পাছপৰ্টৰ মাচুল হৈছে 3500 টকা আৰু তৎক্ষণাৎ পাছপৰ্টৰ মাচুল হৈছে 6000 টকা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাজ্যত পুনৰ বৃহৎ উচ্ছেদ অভিযান আৰু 15 দিনৰ সময়সীমা জাননীৰ পিছতেই লাগিছে এতিয়া হাহাকাৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতিৰে পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান আৰু অবৈধ বেদখলকাৰীৰ নিস্তাৰ নাই। চলি থাকিব প্ৰশাসনৰ একশ্যন বুলডোজাৰ আৰু ৰাজ্যত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান আৰু বেদখলকাৰীক চৰকাৰ প্ৰশাসনে বান্ধি দিছে 15 দিনৰ সময়সীমা আৰু নলবাৰীৰ বড়োখেতিৰ চৰাঞ্চলত শীঘ্ৰেই চলিব বৃহৎ উচ্ছেদ অভিযান আৰু চৰণীয়া পথাৰ বেদখল কৰি 2 শতাধিক পৰিয়ালে সাজিছিল গৃহ আৰু 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰিবলৈ দিয়া হৈছে নিৰ্দেশনা আৰু চৰাঞ্চলৰ গোচৰণীয়া পথাৰ বেদখলমুক্ত কৰাৰ লক্ষ্য এইবাৰ প্ৰশাসনৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত আৰু ভেলাইঘাটি শোভামাৰী আৰু বাৰামাৰা চহৰত উচ্ছেদ চলাব প্ৰশাসনে আৰু ভেলাইঘাটিৰ 212 নং শোভামাৰীৰ 46 নং দাগত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু ভেলাইঘাটিৰ জনাইছোঁ আমি খবৰ। ভেলাইঘাটিৰ 210 নং আৰু শোভামাৰীৰ 46 নং দাগত চলিব প্ৰশাসনৰ বুলডোজাৰ আৰু বাৰামাৰাৰ 93 নং দাগতো বেদখলকাৰী ঘৰ আৰু ভূমি খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু 2 শতাধিক পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে এই উচ্ছেদৰ জাননী আৰু অচিনাকি লোকৰ বাবে অঞ্চলটোৰ খিলঞ্জীয়া পৰিয়াললৈ ভাবুকি অহাৰ অভিযোগ আৰু দুখনকৈ জাননীৰ পিছতেই হাহাকাৰ লাগিছে এতিয়া চৰাঞ্চলৰ ৰাইজৰ মাজত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ সন্ধিয়াৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰাম মন্দিৰৰ দান বৰঙণিৰে সাজিলে বৃহৎ অট্টালিকা। লৱকুশ মিশ্ৰৰ কাণ্ডত এইবাৰ স্তম্ভিত হৈ পৰিছে দেশ। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ৰাম মন্দিৰৰ দান বৰঙণিৰে সাজিলে অভিযুক্তই সাজিছে বৃহৎ অট্টালিকা আৰু মন্দিৰৰ দান বৰঙণি চুৰিত মূল অভিযুক্ত লৱকুশ মিশ্ৰ আৰু মাহিলী 12,000 টকাকৈ পাৰিতোষিক লাভ কৰিছিল লৱকুশে আৰু কিন্তু অভিযুক্ত লৱকুশে মাটি কিনি সাজিছিল বৃহৎ অট্টালিকা আৰু
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। আৰু অযোধ্যা লক্ষ্ণৌ ঘাইপথৰ দাঁতিত কিনিছিল মাটি আৰু মাটি কিনি লৱকুশ মিশ্ৰই সাজিছিল বৃহৎ অট্টালিকা। সম্প্ৰতি অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য বন্ধ ৰাখিছে আৰক্ষীয়ে আৰু ৰাম মন্দিৰৰ দান বৰঙণিৰে এইবাৰ অভিযুক্তই সাজিলে বৃহৎ অট্টালিকা। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। 1ৰ পৰা 10 জুলাইলৈ অন্ন সেৱা দিন আৰু 9টাকৈ নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব বিনামূলীয়া ৰেচন আৰু এই কাম নকৰিলে আপুনি নাপাব আপোনাৰ ৰেচনৰ সামগ্ৰী। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি হৈছে 1 জুলাই আৰু আজিৰ পৰাই দেশত আৰম্ভ হৈছে কেইবাটাও নতুন নিয়ম আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলেও আহি পৰিছে এক বিশেষ খবৰ। নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ বিনামূলীয়া ৰেচন আৰু আজিৰে পৰা আৰম্ভ হৈছে অন্ন সেৱা দিন। নতুন নিয়মৰ মাজেৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন আৰু ৰেচন সংগ্ৰহৰ সময়ত আপুনি মানি চলিব লাগিব এইসমূহ নিয়ম, অন্যথা ৰেচন লাভৰ পৰা হ'ব পাৰে আপুনি বঞ্চিত। 1 নম্বৰ নিয়ম হৈছে KYC সম্পূৰ্ণ নকৰা গ্ৰাহকে নাপাব ৰেচন। 2 নম্বৰ নিয়ম হৈছে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডত লিংক কৰিব লাগিব আপোনাৰ মোবাইল নম্বৰটো। 3 নম্বৰ নিয়ম হৈছে ৰেচন আনিবলৈ যাওঁতে লগত নিব লাগিব লিংক কৰা আপোনাৰ সেই মোবাইল ফোনটো। 4 নম্বৰ নিয়ম হৈছে ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো একেবাৰে বাধ্যতামূলক। 5 নম্বৰ নিয়ম হৈছে ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰক আপোনাৰ সেই ৰচিদখন। 6 নম্বৰ নিয়ম হৈছে POS মেচিন শ্ৰেষ্ঠ ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। 7 নম্বৰ নিয়ম হৈছে POS মেচিনত হিতাধিকাৰীৰ মোবাইল নম্বৰ অন্তৰ্ভুক্ত অথবা নিশ্চিত কৰিব লাগিব। 8 নম্বৰ নিয়ম হৈছে একেলগে একাধিক ৰেচন কাৰ্ডত পঞ্জীয়ন নক'ব একেটাই মোবাইল নম্বৰ। আৰু 9 নম্বৰ নিয়ম হৈছে SMS-ৰ জৰিয়তে মোবাইল নম্বৰলৈ প্ৰেৰণ কৰিব আপোনাক OTP আৰু আপুনি সেই OTP দি সংগ্ৰহ কৰিব লাগিব আপোনাৰ বিনামূলীয়া ৰেচন। আমি জনাইছোঁ যে 1 জুলাইৰ পৰা কি নতুন নিয়মৰ মাজেৰে আপুনি সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচন। এই মুহূৰ্তৰ খবৰ আমি জনাই গৈছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক সুলভ মূল্যৰ দোকানীও মানিব লাগিব বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। গ্ৰাহকৰ সৈতে অনিয়ম কৰিলে সুলভ মূল্যৰ দোকানী পৰিব ভয়ংকৰ বিপদত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কেতিয়া হ'ব মিউচুৱেল ট্ৰেন্সফাৰ? বদলীকৰণক লৈ এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে ডাঙৰ ঘোষণা। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দিয়া হৈছে নিৰ্দেশনা। জনাইছোঁ সবিস্তাৰে খবৰ। বদলীকৰণক লৈ এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে বৃহৎ ঘোষণা। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে দিয়া হৈছে নিৰ্দেশ আৰু আমাৰ পৰম্পৰা গৰম বন্ধৰ মাহটোত বদলীকৰণৰ নিৰ্দেশ দিব লাগে আৰু বদলীকৰণক লৈ এইবাৰ চৰকাৰে কৰিছে গুৰুত্বপূৰ্ণ ঘোষণা। যিমান দূৰ সম্ভৱ মিউচুৱেল ট্ৰেন্সফাৰৰ অনুমোদনসমূহ দিব পাৰিম বুলি ভাবিছোঁ মন্তব্য কৰিছে এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ বাবে আমাৰ সকলো কাম ইতিমধ্যে আৰম্ভ হৈছে। আমি বদলীকৰণত অনুমোদন জনাম, ৰিলিজ দিয়াটো জিলা প্ৰশাসনে চাব, এনেদৰে মন্তব্য কৰিছে এইবাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আৰু ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, ইয়াত কিছু সময় ল'ব আৰু কেন্দ্ৰীয়ভাৱে এটা স্থানত ভেৰিফিকেশ্যন হ'লে চৰকাৰৰ সুবিধা হ'ব বুলি এতিয়া মন্তব্য কৰিছে ৰণোজ পেগুৱে। আৰু কেতিয়া হ'ব মিউচুৱেল ট্ৰেন্সফাৰ আমি জনাইছোঁ খবৰ। এই মুহূৰ্তত জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। মুছলমানৰ বাবেহে এনকাউণ্টাৰ আৰু বুলডোজাৰ। এবাৰ আছাদুদ্দিন ওৱেইছিৰ বিস্ফোৰক মন্তব্য। জনাইছোঁ এটি ব্ৰেকিং নিউজ। অপৰাধী হিন্দু হ'লে তাৰ কোনো চিন্তা নাই আৰু যদিহে অপৰাধী মুছলমান হয় তেন্তে মুছলমানৰ বাবে এনকাউণ্টাৰ আৰু বুলডোজাৰ ব্যৱস্থা। আৰু এইবাৰ এনে মন্তব্যই এক খলকনিৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজনৈতিক মহলত। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অপৰাধী হিন্দু হ'লে তাৰ কোনো চিন্তা নাই আৰু মুছলমান অপৰাধী হ'লে আৰক্ষীৰ এনকাউণ্টাৰ আৰু বুলডোজাৰ একশ্যন আৰম্ভ, কিন্তু অপৰাধী হিন্দু হ'লে তাৰ কোনো চিন্তা নাই। ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ অভিযুক্ত মুছলমান হ'লে কেতিয়াবাই হ'লেহেঁতেন এনকাউণ্টাৰ আৰু বুলডোজাৰেৰে ভাঙি দিয়া হ'লহেঁতেন অভিযুক্তৰ ঘৰ আৰু অভিযুক্তৰ নাম চম্পক হোৱাৰ বাবে এয়া
বিন্দাছ আছে বুলি এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছি। আৰু বিস্ফোৰক মন্তব্য AIMৰ সাংসদ আছাদুদ্দিন ওৱেইছি। মুছলমান অপৰাধী হ'লেই আৰক্ষীৰ এনকাউণ্টাৰ আৰু বুলডোজাৰ, কিন্তু অপৰাধী হিন্দু হ'লে তাৰ কোনো চিন্তা নাই, বিন্দাছ আছে বুলি মন্তব্য কৰিছে এইবাৰ আছাদুদ্দিন ওৱেইছি। আৰু ৰাম মন্দিৰৰ চুৰি কাৰ্যৰ অভিযুক্ত যদিহে মুছলমান হ'লেহেঁতেন তেন্তে কেতিয়াবাই হ'লেহেঁতেন এনকাউণ্টাৰ আৰু বুলডোজাৰেৰে ভাঙি পেলোৱা হ'লহেঁতেন অভিযুক্তৰ ঘৰ। আৰু এইবাৰ এনে বিস্ফোৰক মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে।